Good morning, Jai Hind. So, Swagatam Janalu Defense Assam YouTube channel. So, বৰ্তমানে আমি অকল ইণ্ডিয়ান আৰ্মি অপেন ৰেচ যিটো আমাৰ 1600 মিটাৰ ৰানিং হয় যেটো বহুতে হয়তো এনেকুৱা ধৰণৰ হাৰ্ডলি ৰানিং কৰি যায় কিন্তু তাৰ উলাব নোৱাৰে ভাল পাৰফৰম্যান্স আনিব নোৱাৰে যেটো আজি ভিডিওটো বহুত এটা ইম্পৰ্টেন্ট ভিডিও কিয়নো আপোনালোকে যদি ইণ্ডিয়ান আৰ্মি জিডিএন টেডমেন বা অল পোষ্টৰ কাৰণে যদি আপোনালোকে অনলাইন আবেদন কৰি থৈছে তেতিয়াহলে এই ভিডিওটো বহুত এটা ইম্পৰ্টেন্ট কিয়নো আপোনালোকে ৰানিং এন্ড পুল আপত বহুত এটা সুযোগ আছে কাৰণ 100 আছে ফিজিক্যাল টেষ্টত কাৰণ জিগজাগ জাম আদি কৰি তাত আপোনালোকৰ নো মাৰ্ক অনলি বেলেন্স আই অনলি আপোনালোকৰ ৰানিং এন্ড পুল আপত আপোনালোকৰ 100 মাৰ্ক থাকিব আৰু যদি হে 100 মাৰ্ক আনে তেতিয়াহলে আপোনালোকে 100% আপোনালোকৰ ইণ্ডিয়ান আৰ্মিত জব পাবলৈ ইজি এতিয়া মেইন কথাটো হল 1600 মিটাৰ ৰানিং আপোনালোকৰ এক্সেলেন্ট 60 মাৰ্ক কেনেকৈ পাব আৰু ইয়াৰ টাইম কভাৰ নাই ইণ্ডিয়ান আৰ্মিত আপোনালোকৰ টাইম কোনো ধৰণৰ কভাৰ নাই যদি আপোনালোকৰ 3 মিনিট বা 4 মিনিট বা 4 মিনিট 20 সেকেন্ডত যদি 5টা বা 7টা লোৱা সোমাই দিয়ে তেতিয়া আপোনালোকৰ ডাইৰেক্টলি এক্সেলেন্ট ধৰিব কাৰণ ইণ্ডিয়ান আৰ্মি জিডি আপোনালোকৰ মন চলিলেই আপোনালোকৰ 30 27 কেতিয়াবা হয়তো 40 টা হয়তো আপোনালোকৰ তাত লোৱা ৰখাই দিয়ে আৰু ইণ্ডিয়ান আৰ্মি যিটো আমাৰ ময়ুনি অপাৰ আসামত হয় তাত আপোনালোকৰ 200 250 150 এনেকুৱা ধৰণকে আপোনালোকৰ তাত লোৱা দুমাইবলৈ দিয়ে আৰু বহুতে হয়তো ভাবে যে মই পিছত পৰি গলো যেতিয়া আপোনালোকে ৰানিং কৰিবলৈ যাব ৰানিং কৰিবলৈ যোৱাৰ পিছত তাৰ আপোনালোকৰ লাইন পঠাব লাইন পঠোৱাৰ পিছত আপোনালোকে আকৌ উভতি দিয়ে পিছে মই বুলি কৈ দিয়া হয়তো বহুতে হয়তো কনফিউজ লাগি যায় যেহেতু আপোনালোকে টেনচন ল'ব লগা নাই কাৰণ পিছত পইলেও আপোনালোকে ৰানিং পাস কৰিবই পাৰিব যদি আপোনালোকৰ দেখাত দম আছে এনাৰ্জি আছে উলাবই কাৰণ যোনটোৱে আগত পৰে হে আগতোৱে ফেল খাই যায় কাৰণ এটাই ভুল নকৰিব ইণ্ডিয়ান আৰ্মিত যেতিয়া আপোনালোকে ৰানিং কৰিব 1600 মিটাৰ যিটো প্ৰথম ফালি চিলি নিদিব ফালি চিলি মানে আপোনালোকৰ 100 পিকআপ আছে হে 100 পিকআপত আপোনালোকে 70 তুলিবই লাগিব প্ৰথম পাকতে আপোনালোকে 70 তুলিবই লাগিব আৰু 70 তুলাৰ পিছত আপোনালোকৰ নেক্সট পাকত আপোনালোকে 80 তুলি দিব 80 85 এনেকুৱা ধৰণকে আপোনালোকে তুলি দিব আৰু লাষ্টৰ পাক যিমান দেহত দম আছে হিমান আপোনালোকে ফালি দিব লাগিব কাৰণ 1600 মিটাৰ ৰানিং হেতুৱে আপোনালোকে ভাল পাৰফৰম্যান্স 3 নম্বৰ পাকত কিমান দম মাৰিব পাৰিব কাৰণ জুহাট মইনিত আপোনালোকৰ 1600 মিটাৰ 3 পাক হ'ব 500 মিটাৰকে আছে 3 5 গুণ 15 ইনটু 100 মিটাৰ আগৰ পৰা আপোনালোকক দৌৰ মাৰাব আৰু হে 100 মিটাৰ দৌৰ মাৰোতে আপোনালোকে এটাই ভালকে লব কাৰণ গটিয়া গটি তাত নকৰিব আৰু ইণ্ডিয়ান আৰ্মি হয়তো আপোনালোকৰ জুহাট মৰ্নিং হয় তাত আপোনালোকৰ পকা ৰাস্তা হয় আপোনালোকে হয়তো গম পাইছে তাত গটিয়া গটি নকৰিব আপোনালোকে লাষ্টত পইলো আপোনালোকে উলাব পাৰিব কাৰণ প্ৰথম আপোনালোকৰ 300 মিটাৰ যোৱাৰ পিছতে আপোনালোকৰ সব লানি শেষ হৈ যায় কাৰণ কিছুমান হেতু এনেকুৱা ধৰণৰ ৰানিং কৰিবলৈ যায় তেওঁলোকে হয়তো প্ৰেক্টিস নকৰাকে যায় কাৰণ তেওঁলোকে হয়তো 100 মিটাৰ 200 মিটাৰ যোৱাৰ পিছতে ভাগি যায় কাৰণ ইণ্ডিয়ান আৰ্মি ৰানিং পষ্ট কৰিবলৈ বহুত কষ্ট আছে আৰু বহুত ইজিও আছে কাৰণ কিছুমানে ইজিলি ৰানিং পাস কৰি যায় 1600 মিটাৰ ৰানিংত আৰু মেইন কথাটো হল আপোনালোকে এটা কথা মনত ৰাখিব যে প্ৰথম যেতিয়া এক পাক মাৰিব যাতে দেহৰ যিমান দম আছে হে দম পিলাক আপোনালোকে তাত প্ৰয়োগ নকৰিব মাথো আপোনালোকৰ দেহত 70% যিমান আছে হেখিনি আপোনালোকৰ প্ৰথম পাকত প্ৰয়োগ কৰিব তাৰপা নেক্সট পাকত আপোনালোকৰ 85 দিব আৰু জানে লাষ্ট পাকত জান 8 দিব মানে আপোনালোকে ইণ্ডিয়ান আৰ্মিত মই যাম আৰু ইণ্ডিয়ান আৰ্মি জব কৰিম বুলি আপোনালোকৰ লাষ্টৰ পাকত যিমানখিনি আপোনালোকৰ কষ্ট আছে কিমানখিনি আপোনালোকৰ মানে বিপদ আছে সেই বিপদৰ কথাখিনি আপোনালোকে মনত ৰাখি লাষ্টৰ পাক আপোনালোক ফালি দিব নিশ্চয় গমাইছে এনেকে আপোনালোকে ৰানিং পাস কৰিব লাগিব লগতে আপোনালোকে হেতু কথা গম পালে 60 মাৰ্ক পাবলৈ হলে আপোনালোকে 3 নম্বৰ 7 নম্বৰ মানে 7 নম্বৰ মানত আপোনালোকে গৈ থাকিব লাগিব 7 নম্বৰ পিছত হয়তো আপোনালোকে এক্সিলেন্ট হয়তো ধৰা চান্স খুবেই কম কাৰণ 9টা লৈকে এক্সিলেন্ট হয় কাৰণ টাইমক লৈ পিনে তাত কোনো ধৰণৰ কভাৰ নাই যেতিয়াই যোনকিটা আগত উমাই তাতে আপোনালোকে ডাইৰেক্টলি একসেপ্ট কৰি লয় এতিয়া মেইন কথাটো হল পুল আপ কেনেকৈ আপোনালোকে 10 শাট মাৰিব পুল আপটো আপোনালোকে হয়তো বহুতে হয়তো 10 শাট মাৰিব পাৰে আৰু যদি আপোনালোকে 6 বা মাৰে তেতিয়াহলে আপোনালোকে ইণ্ডিয়ান আৰ্মিত চান্স কম কাৰণ 6 বা মাৰিলে আপোনালোকক 16 নম্বৰ পাব আৰু 16 নম্বৰ পোৱাৰ পিছত আপোনালোকে ৰিটেনত বহুত এটা ভাল পাৰফৰম্যান্স আনিব লাগিব তেতিয়াহে ইণ্ডিয়ান আৰ্মি জব পোৱা চান্স আছে যদি আপোনালোকে 60 * 40 ৰানিংত যদি 60 আন পুৰাবত যদি আপোনালোকৰ 40 আনে তেতিয়াহলে আপোনালোকে 100 থাকিলে যদি আপোনালোকে এক্সট্ৰা মগজে যদি আপোনালোকৰ 40 কৰে তেতিয়াহলে 140 ত আপোনালোকে বিন্দা জবটো পোৱা চান্স আছে সো এটো আসলে এটা সৰু হুৱা টিপস দিলু যদি টিপসটো যদি ভাল লাগিলা তেতিয়াহলে ভিডিওটো এটা লাইক মাৰি দিব যদি হে আপোনালোকে আমাৰ চেনেলৰ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি পিনে কাষত থকা ঘণ্টি বুটন টিপি পিনে অল কৰি দিব আমি যেতিয়াই ডিফেন্স আপডেট পাম তেতিয়া আপোনালোকক দিম সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ